নেক্সট MCQ আমি আলোচনা কৰিম এই আগৰ কোৱেশ্চনটোৰ ওপৰতে, বাট ইয়াতে কি কৰিছে আমি ইয়াতে এটা বস্তু আমি মডিফাই কৰিম, অৰ্থাৎ কোৱেশ্চনটো যদি আমি আৰু বেলেগ ধৰণে বনাব পাৰোঁ নেকি। ইয়াত তোমালোকক হয়তো যেতিয়া কোৱেশ্চন কাটিব তোমালোকক যদি ইয়াতে লিখি দিয়ে যে ডি আৰু ই বিন্দু ক্ৰমে AB আৰু ACৰ মধ্যবিন্দু, যদি তোমালোকক ইয়াতে দি দিয়ে যে D and E are the mid points of AB and AC, এতিয়া তোমালোকৰ মনত কোৱেশ্চনটো আহিব পাৰে বৰ্তমান ডিটো ABৰ ওপৰত যিকোনো এটা বিন্দু, কিন্তু ডিটো যদি ABৰ ঠিক মিড পইণ্টত থাকে আৰু ইটো যদি ACৰ ঠিক মিড পইণ্টত থাকে তেন্তে কি হ'ব। তথাপি তোমালোকে মনত ৰাখিবা ই লাগিলে ডিটো আৰু ইটো AB আৰু ACৰ মিড পইণ্ট হওক আৰু নহওক, যদি এই লাইনডাল BCৰ প্যাৰেলাল হৈ সমান্তৰাল হয় তেতিয়াহ'লে কিন্তু এইটো অপশ্যনে খাটিব। নাও ইজ দ্যাট ক্লিয়াৰ।